কৃষ্ণ দ্বৈপায়ন ব্যাসদেৱৰ জন্ম হৈছিল বিষ্ণুৰ অংশৰ পৰা। সেইবাবে তেওঁ জন্ম হোৱাৰ লগে লগে কিশোৰ অৱস্থা প্ৰাপ্ত হৈছিল। সেয়েহে ব্যাসদেৱে কিশোৰ অৱস্থাৰ পৰাই প্ৰতিখন তীৰ্থ ভ্ৰমণ কৰি ফুৰিছিল আৰু সেই তীৰ্থত তপস্যা আদি কৰি ফুৰিছিল। ব্যাসদেৱে বেদক 4 ভাগত ভাগ কৰিছিল। সেইকাৰণেহে তেওঁৰ নাম বেদব্যাস বুলি পৰিচিত হৈছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ ব্যাসদেৱে কেনেকৈ ৰজা যযাতিৰ বংশ ৰক্ষা কৰিছিল। ব্যাসদেৱ জন্ম হোৱাৰ পাছৰে পৰা পিতৃ মাতৃৰ লগত নাথাকি ভাৰতবৰ্ষৰ নানান আশ্ৰমে ঘূৰি ফুৰিছিল। এইদৰে আশ্ৰমত থাকি আৰু তপস্যাত মগ্ন হৈ তেওঁ বহুতো বেদ আৰু পুৰাণ ৰচনা কৰিছিল। সেই বেদ আৰু পুৰাণ তেওঁৰ শিষ্য অসিত, দেৱল, বৈশাম্পায়ন, জৈমিনী প্ৰভৃতি আদি শিষ্যসকলক অধ্যয়ন কৰাইছিল। এই শিষ্যসকলৰ লগত বেদ আৰু পুৰাণৰ জ্ঞান দিছিল তেওঁৰ পুত্ৰ শুকদেৱকো। এইদৰে তেওঁৰ শিষ্য আৰু তেওঁৰ নিজ পুত্ৰক জ্ঞান দিয়াৰ পাছত ধৰ্ম প্ৰচাৰৰ বাবে পৃথিৱীৰ নানান ঠাইলৈ তেওঁলোকক পঠাইছিল। এইদৰে বহু বছৰ ধৰি ব্যাসদেৱে তেওঁৰ নিজ আশ্ৰমত অকলেই দিন কটাব লগা হৈছিল। এনেদৰে শিষ্যবোৰ আশ্ৰমত নথকাৰ ফলত তেওঁৰ মনত বৰ দুখ হৈছিল। এইফালে তেওঁৰ পুত্ৰ শুকদেৱৰো কোনো দেখা দেখি নাছিল। অৱশেষত এদিনাখন তেওঁৰ পুত্ৰ শুকদেৱৰো দেহাৱসান ঘটিল। সেয়েহে ব্যাসদেৱে পুত্ৰ শুকত মৰ্মাহত হৈ এদিন তেওঁ নিজে সজা সেই আশ্ৰমখন ত্যাগ কৰাৰ কথা ভাবিলে। তাৰ পিছত তেওঁ জন্মৰ লগে লগে পৰিত্যাগ কৰা যমুনা নদীৰ পাৰলৈ আহি মাতৃ সত্যৱতীক বিচাৰিবলৈ ধৰিলে। তেওঁৰ মাতৃ সত্যৱতীৰ অনুসন্ধান উলিয়াবলৈ ধীবৰসকলৰ ওচৰলৈ গ'ল। তেওঁ ধীবৰসকলক নিজ পৰিচয় দি ক'লে যে তেওঁৰ মাতৃ সত্যৱতী ক'ত আছে। ব্যাসদেৱৰ এই প্ৰশ্নত ধীবৰসকলে ক'লে যে ধীবৰ ৰাজে হস্তিনাপুৰৰ ৰজা শান্তনুৰ লগত সত্যৱতীক বিয়া দিছে। এইদৰে কৈয়ে ধীবৰসকলে ব্যাসদেৱক ধীবৰ ৰাজৰ বাসভৱনলৈ লৈ গৈছিল। যিহেতু ব্যাসদেৱ আছিল মহামুনি আৰু তপস্বী, সেইকাৰণে ধীবৰ ৰাজে তেওঁক দৰ্শন কৰাৰ লগে লগে সেৱা সৎকাৰ কৰি তেওঁক সসন্মানে আসন গ্ৰহণ কৰাইছিল। তাৰ পিছত ধীবৰ ৰাজে তেওঁক হাতযোৰ কৰি ক'বলৈ ধৰিলে যে হে মুনিবৰ, দেৱতাসকলেও আপোনাক দৰ্শন লাভ কৰিব নোৱাৰে। আপোনাক মই দৰ্শন লাভ কৰিলোঁ। মোৰ আজি জন্ম সফল হ'ল আৰু মোৰ বংশও পবিত্ৰ হ'ল। গতিকে হে দ্বিজোত্তম, আপুনি কি কাৰণত মোৰ ইয়াত উপস্থিত হৈছে প্ৰকাশ কৰক। হে মহামুনি, হে তপস্বী, মোৰ স্ত্ৰী আৰু ধন আদি যি আছে এই সকলোবোৰ আপোনাৰ অধীন। এতিয়া ব্যাসদেৱেও ধীবৰ ৰাজক ক'লে যে তেওঁৰ মাতৃ সত্যৱতী ক'ত আছে, কেনেকৈ আছে। এই কথা জানিবলৈহে তেওঁ যমুনাৰ পাৰত আহি উপস্থিত হৈছেহি। তাকে তেওঁ ধীবৰ ৰাজক জনালে। ইয়াৰ পিছত এই সকলো কথা শুনি ধীবৰ ৰাজৰ মুখে ব্যাসদেৱে মাতৃ সত্যৱতীৰ বিবাহৰ কাহিনী শুনিলে। ব্যাসদেৱে মাতৃ সত্যৱতীৰ বিবাহৰ কাহিনী শুনাৰ পাছত তেওঁ সৰস্বতী নদীৰ পাৰলৈ গৈ তাতে এটি সুন্দৰ আশ্ৰম পাতি পুনৰ তপস্যাত মগ্ন হ'ল। সেই আশ্ৰমত থকাৰ সময়তেই তেওঁ মহাৰাজ শান্তনুৰ ঔৰসত তেওঁৰ মাতৃৰ গৰ্ভত যে 2টি পুত্ৰ সন্তান জন্ম লাভ হৈছে তাৰো খবৰ পাইছিল। এইদৰে মাতৃ সত্যৱতীৰ সেই 2 পুত্ৰক ব্যাসদেৱে নিজ ভাতৃ বুলি ভাবি বৰ আনন্দ লাভ কৰিছিল। মহাৰাজ শান্তনু আৰু সত্যৱতীৰ প্ৰথম পুত্ৰৰ নাম আছিল চিত্ৰাংগদ। সেই চিত্ৰাংগদ হৈছে সৰ্বসুলক্ষণযুক্ত, পৰম ৰূপৱান আৰু মহাপৰাক্ৰমী।
তেওঁলোকৰ দ্বিতীয় পুত্ৰৰ নাম আছিল বিচিত্ৰবীৰ্য। সেই বিচিত্ৰবীৰ্যও আছিল ৰূপৱান আৰু গুণৱান। গতিকে ৰজা শান্তনুই সেই দুজনা পুত্ৰ লাভ কৰি বৰ সুখ অনুভৱ কৰিছিল। মনতে ৰজা শান্তনুই এটা কথা ভাবিছিল যে গংগাৰ পুত্ৰ দেৱব্ৰত অৰ্থাৎ ভীষ্ম যেনে ৰূপৱান, মহাপৰাক্ৰমী আৰু সত্যবাদী আছিল, ঠিক তেনেদৰে চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্যও ঠিক তেনেধৰণৰে। এনেহেন তিনিওজন গুণৱান, ৰূপৱান আৰু বীৰ পুত্ৰ পাই ৰজা শান্তনুৱে মনতে ভাবিছিল যে আন আন দেশৰ ৰজা মহাৰাজাসকলে যুদ্ধত তেওঁলোকক কেতিয়াও পৰাজিত কৰিব নোৱাৰিব। এনেদৰে কিছু বছৰ যোৱাৰ পাছত মহাৰাজ শান্তনু স্বৰ্গগামী হ'ল। দেৱব্ৰত অৰ্থাৎ ভীষ্মই যথাবিধি পিতৃৰ প্ৰেতকৰ্ম আদি কৰি নিজেই ৰাজসিংহাসনত নবহি পূৰ্বৰ প্ৰতিজ্ঞা অনুসৰি চিত্ৰাংগদকেই ৰাজসিংহাসনত বহুৱাইছিল। কাৰণ চিত্ৰাংগদ ভীষ্মৰ সমানেই মহাপৰাক্ৰমী আছিল। এনেদৰে চিত্ৰাংগদে সুন্দৰভাৱে ৰাজ্যখন চলাই নিছিল। তেনেতে এদিনাখন চিত্ৰাংগদে সৈন্য সামন্ত লগত লৈ মৃগয়া কৰিবলৈ গভীৰ বনলৈ বুলি গমন কৰিছিল। সেই বনৰ ভিতৰত চিকাৰ বিচাৰি বিচাৰি ঘূৰি ফুৰা সময়তে চিত্ৰাংগদ নামৰ আন এক গন্ধৰ্ব ৰজাৰ লগত শান্তনু পুত্ৰ চিত্ৰাংগদৰ দেখাদেখি হৈছিল। এইদৰে দুয়োজন ৰাজকুমাৰৰ হঠাতে দেখাদেখি হৈ কিছুমান কথাত মতানৈক্য হৈ যুদ্ধ লিপ্ত হৈছিল। সেই বননিখনৰ নাম আছিল কুৰুক্ষেত্ৰ। সেই কুৰুক্ষেত্ৰত দুয়ো ৰজাৰ মাজত ৩ বছৰ ধৰি ভীষণ যুদ্ধ হৈছিল। এনেদৰে যুদ্ধ লগাৰ ফলত শান্তনু নন্দন চিত্ৰাংগদক গন্ধৰ্বৰাজ চিত্ৰাংগদে বধ কৰিছিল। এনেদৰে শান্তনু নন্দন চিত্ৰাংগদৰ মৃত্যু হোৱাত মাতৃ সত্যৱতী আৰু ভীষ্মই মনতে বৰ দুখ পাইছিল। লগতে প্ৰজাসকলৰো মন দুখেৰে আৱৰি ধৰিছিল। তেতিয়া ভীষ্মই মন্ত্ৰীসকলৰ সৈতে পৰামৰ্শ কৰি বিচিত্ৰবীৰ্যক ৰাজসিংহাসনত বহুৱাইছিল। কনিষ্ঠ ভাতৃ ৰজা হোৱাৰ খবৰ শুনি ব্যাসদেৱৰ মনত বৰ আনন্দ উপজিছিল। লগতে মাতৃ সত্যৱতীয়েও পৰম সন্তোষ লাভ কৰিছিল। ৰজা হোৱাৰ সময়ত বিচিত্ৰবীৰ্যৰ বয়স বৰ বেছি হোৱা নাছিল। কিছু বছৰ যোৱাৰ পাছত যেতিয়া বিচিত্ৰবীৰ্য এজন সুন্দৰ যুৱক অৱস্থাত প্ৰাপ্ত হ'লহি, তেতিয়া ককায়েক ভীষ্মই বিচিত্ৰবীৰ্যৰ বিবাহৰ বাবে এগৰাকী ৰাজকুমাৰীৰ অনুসন্ধান কৰিছিল। যিহেতু বিচিত্ৰবীৰ্যৰ বয়স বৰ কম আছিল, সেয়েহে তেওঁৰ বাবে উপযুক্ত ৰাজকন্যা বিচাৰি পাবলৈ বৰ কঠিন আছিল। এনেদৰে বহুদিন পাৰ হৈ যোৱাৰ পাছত ভীষ্মই গুপ্তচৰৰ মুখেৰে শুনা পালে যে হস্তিনাপুৰ ৰাজ্যৰ কাষতেই থকা কাশী ৰজাই তেওঁৰ ৩ গৰাকী ৰাজকুমাৰীৰ একেলগে বিবাহৰ বাবে স্বয়ম্বৰ পাতি দেশে দেশে নিমন্ত্ৰণী পত্ৰ পঠাইছিল। কিন্তু সেই কাশীৰাজে হস্তিনাপুৰৰ ৰাজকুমাৰ বিচিত্ৰবীৰ্যক সেই স্বয়ম্বৰলৈ নিমন্ত্ৰণী পত্ৰ দিয়া নাছিল। কাৰণ কাশীৰাজৰ মতে বিচিত্ৰবীৰ্য যুৱক তথা ৰজা হ'লেও ভীষ্মৰ সমান পৰাক্ৰমী নাছিল। এইফালে আকৌ এটা কথা তেওঁ বৰ ভালকৈয়ে জানে যে ভীষ্মই কেতিয়াও বিবাহ নকৰায়, কাৰণ তেওঁ ব্ৰহ্মকুমাৰ হৈ থকাৰ প্ৰতিজ্ঞা লৈছিল। কাশীৰাজে যিহেতু হস্তিনাপুৰলৈ নিমন্ত্ৰণী পত্ৰ পঠোৱা নাছিল, এই কথা জানি ভীষ্মই মনত বৰ আঘাত পাইছিল। এইফালে আকৌ কাশীৰাজৰ তাত স্বয়ম্বৰ সভালৈ নানান দেশৰ পৰা হাজাৰ হাজাৰ ৰাজকোঁৱৰ আৰু ৰজা গৈ উপস্থিত হৈছিল।
যদিও কাশীৰাজে হস্তিনাপুৰলৈ নিমন্ত্ৰণী পত্ৰ নপঠালে তথাপিও ভীষ্মই নিজেই ৰথত উঠি অকলেই কাশী ৰাজ্যলৈ গমন কৰি স্বয়ম্বৰ সভাত উপস্থিত থকা সকলো ৰজা আৰু ৰাজকোঁৱৰক যুদ্ধত পৰাস্ত কৰি কাশীৰাজৰ তিনিওগৰাকী কন্যা অম্বা, অম্বিকা আৰু অম্বালিকাক ৰথত উঠাই লৈ হস্তিনাপুৰলৈ ৰাওনা হৈছিল। ভীষ্মই ৰাজকুমাৰী তিনিওগৰাকীক যদিও লৈ আনিছিল, তেওঁৰ মনত তিনিওগৰাকী আছিল ভগ্নীৰ দৰে নতুবা নিজ কন্যাৰ দৰে। হস্তিনাপুৰলৈ তিনিওগৰাকী ৰাজকুমাৰীক লৈ আনি সত্যৱতীৰ আগত উপস্থিত কৰাই বিচিত্ৰ বীৰ্যৰ সৈতে তিনিওগৰাকীৰ বিবাহ পতাৰ প্ৰস্তাৱ দিছিল ভীষ্মই। সেইকাৰণে যথা সময়ত তিনিওগৰাকীৰ লগত বিচিত্ৰ বীৰ্যৰ বিবাহ উপলক্ষে বেদবিদ দৈবজ্ঞ ব্ৰাহ্মণসকলক নিমন্ত্ৰণ কৰা হৈছিল বিবাহ কাৰ্য সম্পন্ন কৰাৰ বাবে। এই সকলো কথা দেখি শুনি কাশীৰাজৰ জ্যেষ্ঠ কন্যা অম্বাই লাজ লাজকৈ ভীষ্মক কৈছিল, হে কুল প্ৰদীপ, কুৰুবৰ গংগানন্দন, আপুনি ধৰ্মজ্ঞ জ্ঞানী আৰু মহাপৰাক্ৰমী বীৰ। মই স্বয়ম্বৰ সভাত শাল্ব ৰজাক মনে মনে স্বামী বৰণ কৰিছিলোঁ। সেই ৰজায়ো প্ৰেমপূৰ্ণ হৃদয়ে মোক বৰণ কৰিছিল। গতিকে মই কি কৰা প্ৰয়োজন আপুনিয়েই মোক জনাওকচোন। হে গংগাপুত্ৰ, আপুনি যে কেৱল অলৌকিক বলশালী সেইটো নহয়, আপুনি ধাৰ্মিক সকলোৰো অগ্ৰগণ্য। মই যিহেতু শাল্ব ৰজাক মনে প্ৰাণে স্বামী বৰণ কৰিছিলোঁ, গতিকে এতিয়া মই কি কৰা উচিত হ'ব মোক আপুনিয়ে কওকচোন। ভীষ্মই যেতিয়া কাশীৰাজ কন্যা অম্বাৰ এই কথা শুনিলে, তেতিয়া ভীষ্মই অম্বাক ৰথত উঠাই পালি পহৰীয়াৰ সৈতে সসন্মানে শাল্ব ৰজাৰ ৰাজ্যলৈ পঠিয়াই দিছিল। এইদৰে কাশীৰাজ কন্যা অম্বাই শাল্ব ৰজাৰ ৰাজ্যলৈ গৈ তাইৰ মনৰ কথাবোৰ বিৱৰি ক'লে আৰু ৰজা শাল্বক বিবাহ কৰাবৰ বাবে অনুৰোধ জনালে। লগতে অম্বাই শাল্ব ৰজাক কৈছিল, হে মহাৰাজ শাল্ব, ভীষ্মদেৱে মোৰ আৰু আপোনাৰ প্ৰেমৰ কথা জানি তেওঁ ধৰ্ম অনুসাৰে পৰিত্যাগ কৰি মোক আপোনাৰ ওচৰলৈ পঠিয়াইছে। সেয়েহে হে ৰজা শাল্ব, মই আপোনাক অনুৰোধ কৰিলোঁ যে আপুনি মোক গ্ৰহণ কৰক। হে মহাৰাজ শাল্ব, মই সদায় বাবে আপোনাৰ ধৰ্মপত্নী হ'ব বিচাৰোঁ, কাৰণ পূৰ্বতে মই মনে প্ৰাণে আপোনাকেই পতিৰূপে বৰণ কৰিছিলোঁ। এইকাৰণে ময়ো এটা কথা ভাবিছোঁ যে আপুনিও কিজানি মোক নিশ্চয় আপোনাৰ পত্নীৰূপে পাবলৈ বিচাৰে। অম্বাৰ এই সকলো কথা শুনি তেতিয়া শাল্ব ৰজাই কৈছিল, হে ৰাজকুমাৰী, ভীষ্মই যিহেতু মোৰ সন্মুখতে স্বয়ম্বৰ সভাৰ পৰা তোমাৰ হাতত ধৰি ৰথত উঠাই লৈ গৈছিল, সেয়ে মই তোমাক গ্ৰহণ কৰিব নোৱাৰিম। ভাবি চোৱাচোন, যাৰ সামান্য জ্ঞান থাকে তেওঁ কেতিয়াবা আনে গ্ৰহণ কৰি এৰি দিয়া কন্যাক গ্ৰহণ কৰিবনে? ভীষ্মই যদি তোমাক মাতৃ জ্ঞানেৰেও ত্যাগ কৰিছে, তথাপিও মই তোমাক পত্নীৰূপে কিন্তু গ্ৰহণ কৰিব নোৱাৰিম। ৰজা শাল্বৰ মুখে এই কথা শুনি কাশীৰাজ কন্যা অম্বাই মনত ভীষণ দুখ অনুভৱ কৰি কান্দি কান্দি পুনৰ ভীষ্মৰ ওচৰলৈ আহিল। তেওঁ ভীষ্মক কৈছিল, হে বীৰ, আপুনি মোৰ হস্ত ধাৰণ কৰি ৰথত উঠাই লৈ অহা বাবে শাল্বই মোক পত্নীৰূপে গ্ৰহণ নকৰে। গতিকে হে গংগাপুত্ৰ, আপুনি যিহেতু পৰম ধৰ্মজ্ঞ, সেইহেতু ধৰ্মৰ প্ৰতি দৃষ্টি ৰাখি আপুনিয়ে মোক গ্ৰহণ কৰক। অম্বাই এনেদৰে অনুৰোধ কৰাত ভীষ্ময়ো ক'লে, সেইকাৰণে সদায় চিৰকুমাৰ হৈ থাকিবই লাগিব। অম্বাৰ মনৰ দুখ বুজি ভীষ্মই পুনৰ বিচিত্ৰ বীৰ্যকে কৈছিল, শাল্বৰাজে যিহেতু অম্বাক পত্নীৰূপে গ্ৰহণ কৰিবলৈ অসন্মত, গতিকে এতিয়া তুমিয়ে তেওঁক
পত্নীৰূপে গ্ৰহণ কৰাত কিহৰ আপত্তি? এইদৰে জ্যেষ্ঠ ভাতৃ ভীষ্মৰ কথা শুনি বিচিত্ৰবীৰ্যই কৈছিল, অম্বাই দেখোন মনে মনে পূৰ্বৰ পৰাই শালৱৰাজক স্বামীবৰণ কৰিয়ে থৈছিল। ক্ষত্ৰিয়ৰ ৰীতি অনুসৰি তেনে কন্যাক আনে বিয়া কৰোৱা উচিত নহয়। সেয়েহে মই অম্বাক বিবাহ কৰাবলৈ অসন্মত। বিচিত্ৰবীৰ্যৰ মুখে এনে কথা শুনি ভীষ্মই তেতিয়া পুনৰ অম্বাক কৈছিল, হে কাশী ৰাজকুমাৰী অম্বা, মই প্ৰতিজ্ঞাবদ্ধ, সেইবাবে মই তোমাক পত্নীৰূপে গ্ৰহণ কৰা অধৰ্ম হ'ব। গতিকে তুমি মনে প্ৰাণে যাক ভাল পাইছিলা, এই শালৱৰজায়ো তোমাক এতিয়া গ্ৰহণ নকৰে। এইফালে আকৌ মোৰ কনিষ্ঠ ভাতৃ বিচিত্ৰবীৰ্য ক্ষত্ৰিয় ৰীতিমতে তোমাক পত্নীৰূপে গ্ৰহণ কৰিবলৈ অসন্মত হৈছে। গতিকে এই সকলোবোৰ কথা ভাবি শুনি মই এটা কথাই ভাবিছোঁ যে তুমি পুনৰ নিজ গৃহলৈ গমন কৰাই শ্ৰেষ্ঠ হ'ব। সেইকাৰণে ময়ে তোমাক সসন্মানে তোমাৰ পিতৃৰ ওচৰলৈ গৈ থৈ আহিম। ভীষ্মৰ মুখেৰে এনে কথা শুনি অম্বাই মনতে বৰ দুখ পালে। লাজ আৰু অপমান বোধ জ্ঞান কৰি নিজ ৰাজ্যৰ গৃহলৈ নগৈ তেওঁ বনৰ মাজলৈ গুচি গৈছিল আৰু পৰম পবিত্ৰ আৰু নিৰ্জন স্থানত দেৱাদিদেৱ মহাদেৱৰ পুত্ৰ তথা দেৱ সেনাপতি কাৰ্তিকৰ কৃপা লাভ কৰি ভীষ্ম নিধনৰ বাবে ঘোৰ তপস্যাত মগ্ন হৈছিল। এইফালে আকৌ ভীষ্মই অম্বালিকা আৰু অম্বিকাৰ সৈতে ভাতৃ বিচিত্ৰবীৰ্যৰ বিবাহ কাৰ্য সম্পন্ন কৰিলে। বিচিত্ৰবীৰ্যয়ো দুয়োগৰাকী পত্নীৰ সৈতে গৃহ আৰু উপবনৰ মাজত নানান প্ৰকাৰৰ বিহাৰ কৰি সুখেৰে দিন কটাইছিল। সেই বিচিত্ৰবীৰ্যই 9 বছৰ কাল ক্ৰমান্বয়ে জীৱন যাপন কৰাৰ পাছত বিচিত্ৰবীৰ্যৰ এক গুৰুতৰ ৰোগে দেখা দিয়ে। তাৰ পিছত বিচিত্ৰবীৰ্যই সেই জটিল ৰোগৰ ফলতেই অকালতেই মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। এইদৰে পুত্ৰ বিচিত্ৰবীৰ্যৰ অকাল মৃত্যুত সত্যৱতীয়ে মনত ভীষণ আঘাত পাইছিল। দুয়োগৰাকী পত্নীয়ে সন্তান লাভ নকৰাত স্বামীৰ মৃত্যু হোৱাত মৰ্মান্তিক আঘাত পাই নানানভাৱে বিলাপ কৰি সত্যৱতীয়ে কান্দিব ধৰিলে। জ্যেষ্ঠ ভাতৃ ভীষ্মৰ লগতে মন্ত্ৰী আৰু দেশৰ সকলো প্ৰজাই বিচিত্ৰবীৰ্যৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছিল। যথাবিহিত নিয়মে বিচিত্ৰবীৰ্যৰো প্ৰেত কৰ্ম আদি সমাপ্ত হোৱাত পাছত সত্যৱতীয়ে মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰি অতিশয় দুখ মনেৰে ভীষ্মক নিৰ্জন স্থানলৈ মাতি নি কৈছিল, হে মহাবীৰ পুত্ৰ, তুমি এতিয়াৰ পৰা এই পিতৃৰ ৰাজ্য পালন কৰা আৰু ৰাজসিংহাসনত বহি ৰজাৰ দায়িত্ব পালন কৰা, যাতে যযাতি বংশ উচ্ছন্ন নহয় তাৰে বাবে ভাতৃ ভাৰ্যালৈ বংশ ৰক্ষা কৰা। বন্ধু বান্ধৱীসকল, পুৰাণত কোৱা আছে যে আগৰ কালত যদি ভাতৃৰ অকাল মৃত্যু ঘটে তেতিয়া সেই ভাই বোৱাৰীক বিবাহ কৰোৱাৰ এক নিয়ম আছিল। সেইকাৰণে সত্যৱতীয়ে ভীষ্মক বিচিত্ৰবীৰ্যৰ বিধৱা পত্নী অম্বালিকা আৰু অম্বিকাক বিবাহ কৰাই সন্তান জন্ম দিয়াৰ কথা কৈছিল। কাৰণ ভীষ্মৰ পিতৃ শান্তনু আছিল ভাৰত সম্ৰাট যযাতিৰ বংশধৰ। সেয়ে সত্যৱতীয়ে ভাবিছিল যে যদি সতী সন্তান নাথাকে তেনেহ'লে যযাতিৰ বংশ কেনেকৈ ৰক্ষা হ'ব। সেয়ে ভীষ্মকেই তেওঁ পুত্ৰ বোৱাৰীৰ সৈতে বিবাহ কৰাবৰ বাবে অনুৰোধ কৰাইছিল। ইফালে আকৌ ভীষ্ময়ো ৰাজসিংহাসনত কোনোদিনে নবহো আৰু কোনো কালে বিবাহ নকৰাওঁ বুলি ধীবৰ ৰাজক কথা দিয়াতহে ধীবৰ ৰজাই সত্যৱতীক ভীষ্মৰ পিতৃ শান্তনুলৈ বিবাহ দিছিল। সেই কথা সত্যৱতীয়ে ভালকৈ জানে। কিন্তু যিহেতু সত্যৱতীৰ 2 পুত্ৰ চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্য
অকালতে বিয়োগ হৈছিল আৰু তেওঁলোকৰ কোনো সতি সন্ততি নাছিল। সেইকাৰণে তেওঁ ভাবিছিল যে যযাতি বংশ ইমানতেই শেষ হ'ব বুলি। সেইকাৰণে তেওঁ নিশ্চিত হৈ ভীষ্মক নিজ প্ৰতিজ্ঞা পাহৰি ৰজা হৈ ভাই বোৱাৰীয়েক দুজনীক বিবাহ কৰাই সন্তান জন্ম দিয়াৰ বাবে অনুৰোধ কৰিছিল। মাতৃ সত্যৱতীৰ এনেবোৰ কথা শুনি ভীষ্ময়ো কৈছিল, হে মাতৃ, মই পিতৃৰ সুখ কামনাৰ বাবে পূৰ্বতে যি প্ৰতিজ্ঞা কৰিছিলোঁ সেই কথা নিশ্চয় আপোনাৰ মনত আছে। গতিকে মই কোনোমতে ৰাজসিংহাসনত বহি ৰজা হ'বলৈ ইচ্ছা কৰা নাই আৰু মই বিবাহ কৰাবলৈও নোৱাৰোঁ। মাতৃ সত্যৱতীয়েও ভীষ্মৰ এনেবোৰ কথা শুনি দুখমনে কৈছিল, তুমি যদি সেই পূৰ্বৰে কথা ভাবি থকা তেনেহ'লে কেনেদৰে এই বংশ ৰক্ষা হ'ব? কাৰণ ৰজা নহ'লে আৰু ৰাজবংশ ৰক্ষা কৰিব নোৱাৰিলে তোমাৰ স্বৰ্গগামী পিতৃৰ আত্মাই শান্তি লাভ কৰিব নোৱাৰিব। গতিকে হে পুত্ৰ ভীষ্ম, তুমি মোক কিবা এটা উপায় দিয়া। তেতিয়া ভীষ্মই মাতৃ সত্যৱতীক ক'লে যে আপুনি চিন্তা নকৰিব। হে মাতৃ, আপুনি খালি এটা কথাই ভাবক যে কেনেকৈ বিচিত্ৰবীৰ্যৰ এই দুই পত্নী সন্তানৰ মাতৃ হ'ব পাৰে, তাৰেহে এটি ব্যৱস্থা কৰক। কোনোবা যদি সৎ বংশত জন্ম লাভ কৰা কোনোবা ব্ৰাহ্মণ যদি আছে, সেই ব্ৰাহ্মণক মাতি আনি ভাই বোৱাৰীৰ লগত মিলন ঘটাই সন্তান জন্ম দিয়াৰ ব্যৱস্থা কৰাওক। বংশ ৰক্ষাৰ্থে এনেধৰণৰ কামত বেদেও বিধান দিছে। হে মাতৃ, আপুনি এনেকৈয়ে নাতি লাভ কৰি তেওঁলোককে ৰাজ্যভাৰ প্ৰদান কৰক। মই সদায় এই ৰাজ্যত থাকি ৰাজআজ্ঞা পালন কৰিম। মোৰ উপস্থিতিত বৰ্তমানত কোনো শত্ৰুৱে আমাৰ ৰাজ্যৰ কোনো প্ৰকাৰৰ অনিষ্ট সাধন কৰিব নোৱাৰে, সেইবাবে আপুনি চিন্তাই নকৰিব। এইদৰে মাতৃ সত্যৱতীয়ে পুত্ৰ ভীষ্মৰ তেনেবোৰ যুক্তিপূৰ্ণ কথা শুনি নিজ কন্যাকালত দ্বীপৰ মাজত জন্ম হোৱা নিষ্পাপ মুনিপুত্ৰ ব্যাসদেৱক মনে মনে স্মৰণ কৰিছিল। মাতৃ সত্যৱতীয়ে ব্যাসদেৱক মনতে স্মৰণ কৰাৰ লগে লগে হস্তিনাপুৰত আহি উপস্থিত হৈছিলহি। উপস্থিত হৈ মাতৃ সত্যৱতীক প্ৰণাম জনালে। ভীষ্ময়ো ব্যাসদেৱক সমাদৰ কৰি যথাবিহিত অৰ্চনা আদি কৰিছিল। মাতৃ সত্যৱতীয়েও কৈছিল, হে পুত্ৰ, তুমি ইয়াত থাকি বিচিত্ৰবীৰ্যৰ বিধৱা পত্নী অম্বালিকা আৰু অম্বিকাৰ গৰ্ভত নিজ ঔৰসৰ দ্বাৰা সুন্দৰ পুত্ৰ দুটি জন্ম দিয়া। মাতৃ সত্যৱতীৰ এনেবোৰ কথা শুনি প্ৰথমতে ব্যাসদেৱ আচৰিত হৈ পৰিছিল। পিছত সকলো কথা বুজাই কোৱাত তেওঁ মাতৃৰ কথা বেদবাক্যৰ দৰে পালন কৰা কৰ্তব্য বুলি ভাবি ব্যাসদেৱে সেয়াই হ'ব বুলি কিছুদিন ৰাজধানীত বাস কৰি অম্বালিকা আৰু অম্বিকাৰ ঋতুকাল হোৱালৈকে প্ৰতীক্ষা কৰিছিল। যথা সময়ত অম্বিকাই ঋতুস্নাতা হৈ ব্যাসদেৱৰ সৈতে সহবাস কৰি এজন মহাবলৱান অন্ধ পুত্ৰৰ জননী হৈছিল। সেই পুত্ৰ দৰ্শন কৰি সত্যৱতীয়ে মনত বৰ দুখ পাই আনগৰাকী বোৱাৰী অম্বালিকাক কৈছিল যে তুমিও ব্যাসদেৱৰ সৈতে এটি পুত্ৰ লাভ কৰা। এনেদৰে অম্বালিকায়ো ঋতুস্নাতা হোৱাৰ পাছত নিশা ব্যাসদেৱৰ সৈতে সহবাস কৰি গৰ্ভধাৰণ কৰিছিল। যথা সময়ত অম্বালিকাই এটি পুত্ৰ সন্তান জন্ম দিছিল যদিও পুত্ৰটি অতি পাণ্ডু বৰ্ণৰ, অৰ্থাৎ হালধীয়া বা শেতা বৰণৰ আছিল। এনে দুই নাতি পাই সত্যৱতীয়ে মনত বৰ দুখ পাইছিল। সেইকাৰণে সেই নাতি ৰজাৰ অযোগ্য বুলি বিবেচনা কৰি পুনৰ এটি পুত্ৰ লাভ কৰিবলৈ বোৱাৰীয়েকক নিৰ্দেশ দিছিল। এইদৰে এবছৰৰ পাছত ব্যাসদেৱে পুনৰ পুত্ৰদানৰ কাৰণে উপস্থিত হৈছিল হস্তিনাপুৰত।
নিশা অম্বালিকাই ভয়তে ব্যাসদেৱৰ ওচৰলৈ নগৈ দাসী এগৰাকীক তেওঁৰ সৈতে সহবাস কৰিবলৈ পঠাইছিল। সেই দাসীৰ গৰ্ভত পৰম ধাৰ্মিক আৰু মহাজ্ঞানী বিদুৰৰ জন্ম লাভ হৈছিল। এইদৰে মহামুনি ব্যাসদেৱে অন্ধ ধৃতৰাষ্ট্ৰ, পাণ্ডুবৰ্ণৰ পাণ্ডু আৰু বিদুৰক জন্ম দি যজাতিৰ বংশ ৰক্ষা কৰিছিল। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনি আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো শুনি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। আৰু কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।